ক'ত লোকেশ্যন ভাল আহে। হয়, এয়া চাব পাৰিছে আমাৰ ইয়াতে আৰু এটা জেগা, জহিং টি ষ্টেট বুলি কয়, মানে জহিং বাগানত। এইটো ব্ৰিটিছৰ কালৰ পৰা মানে কিবা আপোনাৰ তেতিয়াৰ পৰাই আছে বুলি কৈছে, কিন্তু আজিকালি ইয়াত খেল হয় নহয় গম নাপাওঁ। এয়া হৈছে আপোনাৰ গল্ফ ফিল্ড। আমাৰ ইয়াত এনেকুৱা জেগা আছে বুলি পেলাই গমেই নাপাওঁ, আজি বহুত দিন পিছত গম পালোঁ, ফুৰিবলৈ আহিলোঁ। তেনেকুৱা কোনো ছিষ্টেমেটিক নহয় আৰু, মেপত চালোঁ গল্ফ ফিল্ড বুলি এটা জেগা আছে, আহি গ'লোঁ। লগতে মোৰ দাদা সবুজ দা আৰু এজন দাদা। কেনে লাগিছে জেগাটো? ভাল ধুনীয়া জেগা ন? ভালেই লাগিছে। হয়, দেখাততো ধুনীয়াই, কিন্তু আমাৰ সোমাওঁতে ফিজটো অলপ যেন বেছিহে পালোঁ নেকি। ইমান ফেচিলিটি নাই ভিতৰত, ধৰক জাষ্ট ফিল্ডটোহে আছে। এনে ধুনীয়া জেগা। সেইফালে টি গাৰ্ডেন, এইফালে ফিল্ড। হয়, ভাল লাগিলে, ধুনীয়া জেগা। ইয়াত অলপ সময় থাকিম, অলপ ফটোশ্বুট কৰিম, যিহেতু ফিজ দি সোমালোঁ। ধুনীয়া জেগাত ফটো মাৰিবই লাগিব, নহয় জানো? হয় বাৰু, ফিজটো অলপ বেছিকৈ লৈ ল'লে। ইমানো ধুনীয়া নহয়, ইমানো মেইনটেনেঞ্চৰ কথা নাই। মেইনটেনেঞ্চৰ কথা কি ক'ম, ইয়াত গোবৰহে আছে। কিন্তু আমাৰ ল'লে 50K ল'লে, মেইনটেনেঞ্চটো জানো কেনেকৈ কৰে কি গম নাপাওঁ। বাকী ধুনীয়া জেগা, মানুহবিলাকে আহে অলপ চাগে লেতেৰা চেতেৰা কৰি থৈ গুচি যায়। কিবা কিবি চাইছোঁ তাত পেকেট পৰি আছে, বাকীটো ধুনীয়া জেগা। চাওক, এৰিয়াটো কিন্তু বহুত ডাঙৰ। ধৰাচোন হেলমেটটো। এৰিয়া ৱাইজ চাবলৈ গ'লে ধুনীয়া, মানে ডাঙৰ এৰিয়া। মাজে মাজে ডাঙৰ ডাঙৰ গছ আছে, ইফালে বাগানো আছে। চক, ইয়াৰ পৰা গোটেইটো ভিউ আহিব। হা? অঁ, গল্ফৰ গাত। ইয়াত যদিও গল্ফ খেলা চাগে নহয়, কিন্তু হ'লেও যি আপোনাৰ গাত কি ছিষ্টেমত খেলে গল্ফ, সেইটো আমি গম নাপাওঁ। ডাঙৰ ডাঙৰ মানুহবিলাকে খেলে, আপোনাৰ যাৰ অলপ ৱেলডি পাৰ্চন হয় সেইসকলে খেলে। তো ইয়াত চাগে আগত খেলিছিলে এইটো গাঁতটো, কিন্তু ইয়াত চাগে বহুত দিন খেল হোৱা নাই। আৰু ক'ৰ পৰা কেনেকৈ খেলে কি কথা এইবিলাক ছিষ্টেম ইমান গম নাপাওঁ। চাওক, গাছটো মৰি গ'ল, গছটো মৰাৰ পিছতো মানে এটা যেন এই জেগাটোৰ এটা সুবাস হৈ আছে। সেইফালে চাগে আপোনাৰ এইখন বাগানৰ যিজন মেনেজাৰ নহ'লে কিবা ডাঙৰ বিষয়াৰ কোৱাৰ্টাৰ হ'ব চাগে এইখন। এৰিয়াত বহুত ডাঙৰ, চাইছে? গছটো মৰি গ'ল, দেখিবলৈ ধুনীয়া হৈ আছে। বাকী এইটো জেগাত চবেই মিলি পেলাই পিকনিক খাব পাৰিলে ভাল আছিলে, যদিও আমি কোনো তেনেধৰণৰ প্ৰস্তুতি চলাই অহা নাই, এনেই গুচি আহিলোঁ। আৰু আজি স্পেচিয়েল দিন গম পায়,
কিন্তু আমাৰ তেনেকুৱা কোনো স্পেচিয়েল ডে বুলি নাই। আমি ছিংগল যিহেতু, এইকাৰণে ছিংগল কেইজনে ঘূৰিবলৈ গুচি আহিলোঁ ইয়াতে। সময় পালোঁ ঘূৰি আহিলোঁ, ঘূৰিবলৈ গুচি আহিলোঁ। ছিংগল বুলি কি এনজয় নকৰোঁ নেকি? অঁ ছিংগলৰো এনজয় কৰিবলৈ মন যায়। অঁ গল্ফ ফিল্ড বুলি যিহেতু এইটো খ্যাত, আমি আগতে কেতিয়াও গল্ফ ফিল্ড দেখা নাই, এইটোৱে ফাৰ্ষ্ট দেখিলোঁ আজি। মেপত চালোঁ, গুচি আহিলোঁ। গল্ফ ফিল্ড এনেকুৱা হয়তো ইয়াত চাগে যিবিলাক ক্ৰাইটেৰিয়া থাকিব লাগে গল্ফ ফিল্ডৰ, সেইকেইটা হয়তো চাগে নাথাকিবও পাৰে, আমিতো গম নাপাওঁ। কিন্তু ইয়াতো আগৰ পৰাই খ্যাত, মেইনটেনেঞ্চ নাই কাৰণে চাগে এনেকুৱা হ'ব পাৰে। চক মাজতে আকৌ ইয়াত নালা এটা আছে। মোৰ বোধেৰে আপোনালোকে যদি কাৰোবাৰ প্ৰি ৱেডিং শ্বুটিং কৰিবলৈ বিচাৰে, ইয়াত নিশ্চয় কৰিব পাৰিব। ধুনীয়া জেগা। আৰু অন্যান্য কিবা যদি শ্বুটিং কৰিব বিচাৰে, ধুনীয়াকৈ পাৰিব। সুন্দৰ জেগা। চক গোটেই ভিউখন ইয়াৰ পৰা দেখুৱাই আছোঁ। এইখন আপোনাৰ গল্ফ ফিল্ড। আমি সেইফালেদি আহিছোঁ, সেইফালেদি ৰাস্তা আছে, সেইফালেদি আহিলোঁ। এইফালে বাগান, চাইডেদি কাষেদি ৰাস্তা আছে। বাছ ইমানটোৱে আছিলে গল্ফ ফিল্ড। ধুনীয়া জেগা, ঘূৰিবলৈ আহিছিলোঁ। আমাৰ ঘূৰা শেষ। এতিয়া লাষ্টত দুজনে আছোঁ, দুজন গুচি গ'ল। এতিয়া চক আৰু এজন বন্ধু লগ ল'লে। এয়া আমাৰ বন্ধু এজন। য'তে যাওঁ মানে এজন নে এজন বন্ধু, এনেকুৱা বন্ধু মানে লগ হয়। বিশেষকৈ আজিৰ দিনত সকলো যিমান কাপেল আছে, কাপেল সকলোতো এনজয় কৰিব। আমি ছিংগল সকলো কি মনে মনে ঘৰত বহি থাকিম নেকি? আমাৰো এটা ছিংগল লাইফৰো এটা এনজয়মেণ্ট আছে, সেইটো এনজয় কৰিলোঁ আৰু লগতে চক আমাৰ বন্ধু। কিন্তু বেয়া লাগিছে, বন্ধুৰ কাৰণে একো অনা নাই। কেতিয়াবা আহিলে দিম হা। আমি কোনো প্ৰস্তুতি নোহোৱাকৈ আহিছিলোঁ ন, সেইকাৰণে একো প্ৰস্তুতি নাই, আহি গৈছিলোঁ। জেগা ধুনীয়া আছিলে, এতিয়া যাবলৈ হ'ল। হেলমেটটো ধৰাচোন। তো বন্ধুজনী হ'ব, আমাৰ বন্ধুজনীৰ কাৰণে একো মানে যিহেতু ফিমেল হয়, বান্ধৱী হ'ব, বান্ধৱীৰ কাৰণে একো নাই। চক ধুনীয়া জেগা, গল্ফ ফিল্ড। শেষত টাটা বাই দিবলৈ গৈছোঁ এই ঠাইডোখৰখনি। ধুনীয়া লাগিলে, বহুত সময় স্পেণ্ড কৰিলোঁ, বহুত ফটো ল'লোঁ, ভিডিঅ' বনালোঁ। এতিয়া যাবলৈ গৈ আছোঁ। ধুনীয়া লাগিল। ধন্যবাদ যিসকলে এই ভিডিঅ'টো চাব। টাটা।